নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় মেৰিট লিষ্ট পাব্লিছ হৈছিল আমি সকলোৱে গম পাইছিলোঁ আৰু কালি চেঞ্জ হৈ গ'ল। আকৌ মেৰিট লিষ্ট যিসকলে 82 বা 83% পাইছে তেওঁলোকৰ ইয়েছ আছে আৰু যিসকলৰ তাতকৈ কম আছে তেওঁলোকৰ মানে প্ৰায়ভাগৰে বুলি ক'ব লাগিব আৰু নো সকলোৱে নোৱে দিছে আৰু এতিয়ালৈকে কাৰো ইয়েছ দেখা নাই। মোৰো বাৰু ইমান পাৰ্চেণ্টেজ নাছিলে বাবে মোৰো নো আহিছে। আশা কৰা নাছিলোঁ যে কাট অফটো ইমান ওপৰত যাব। মই ভাবিছিলোঁ 76 বা 75ত থাকি যাব কাট অফটো, কিন্তু এবাৰ বহুত বেছি গুচি গ'ল। বেয়া লাগিছে, যিহেতু তোমালোকৰ দৰে ময়ো এজন ষ্টুডেণ্ট আৰু মধ্যবিত্ত পৰিয়ালত থকা আমি যিহেতু এবছৰ অপেক্ষা কৰি আছিলোঁ কি মেৰিট লিষ্টত ইয়েছ আহিব বুলি, কিন্তু যিসকলে এতিয়া মোৰ ফ্ৰেণ্ডৰ অলপ কম পাৰ্চেণ্টেজ আছে তেওঁলোকে OBC স্কলাৰশ্বিপ এপ্লাই কৰিছে অলৰেডি। তেওঁলোকে ৰিনিউৱেলো কৰিলে, ফাৰ্ষ্ট পে'মেণ্ট পালে। আৰু যদি মই ঈশানোদয় নকৰি যদি OBC কৰাহেঁতেন মই এতিয়া হয়তো ৰিনিউৱেল কৰিব পাৰিলোঁহেঁতেন OBC স্কলাৰশ্বিপটো এপ্লাই কৰাহেঁতেন। কিন্তু সকলোৰে আশা থাকে এটা 75% থকা হ'লে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে আৰু নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়ে। ভাবিলোঁ কৰি চাওঁ বুলি পাম আৰু ভবামতে ফল পাইছিলোঁ। প্ৰথম দিনাখনেই প্ৰায়ভাগৰে ইয়েছ, তাৰমানে আমাৰ কলেজৰ সকলো ফ্ৰেণ্ডকে ফোন মাৰি সুধিছোঁ আৰু সকলো ফ্ৰেণ্ডৰে ইয়েছ আহিছে। তাৰপিছত ভাবিলোঁ আৰু এতিয়া চাগে PFMSত ইয়েছ আহিবলৈ বাকী আছে, কিন্তু মনত এইটো ভাৱ আহিছিলে যে কিবা গ্লিচ হৈ আছে নেকি, পৰ্টেলটোত কিবা প্ৰব্লেম হৈ আছে নেকি, যাৰ বাবে কাৰো কিয় অহা নাই সেইটো মনত প্ৰশ্ন হৈ আহিছিলে। আৰু সেই প্ৰশ্নৰ উত্তৰ কালি দি দিলে আচলতে, কালি আবেলি সময়ত। কালি 12টা বজাৰ আগতো মই এবাৰ চেক কৰিছিলোঁ কলেজ যাওঁতে, তেতিয়াও মই চাইছোঁ ঠিকে আছে ইয়েছ আছে। আৰু 3টামান বজাত কমেণ্ট এটা আহিছিলে এই চেনেলটোতে বোলে আকৌ মেৰিট লিষ্ট চেঞ্জ হৈছে বুলি। আৰু যেতিয়া লগ ইন কৰি চালোঁ কলেজতে নো আহিলে তেতিয়া মনটো সেমেকি উঠিলে। লগত আছিলে লগৰজনকো সি চালে, লগৰজনৰ আছিলে 83% আৰু তাৰ ইয়েছ আহিছে। আৰু আমি গমো পাইছোঁ যে বহুতে গম পাইছে ইউটিউব চেনেলৰ যোগেদিও 82 আৰু 83 পোৱাসকলৰ পৰা তাৰমানে ওপৰলৈ 100লৈকে ইয়েছ দেখিবলৈ পাইছোঁ। আগতে ভাবিছিলোঁ যে কেটেগৰী কোন কাষ্টৰ হয় তাৰ ওপৰত ডিপেণ্ড কৰিব, লগতে এনুৱেল ইনকাম, কিন্তু এইবাৰ দেখিবলৈ পালোঁ যে কেৱল পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰিয়ে মেৰিট লিষ্ট বনিছে বুলি ক'ব লাগিব। আৰু এতিয়া ক'ব নোৱাৰোঁ যদি এতিয়াও চেঞ্জ হৈ যায়, চেঞ্জ হ'লেতো সকলোৱে ভাল পায়, সকলোৱে কষ্ট কৰিছে আৰু কাগজ পত্ৰ উলিয়াতো বহুতৰ হয়তো অসুবিধা হৈছে। কোৰ্ট এফিডেভিট ওলোৱাৰ পৰা আদি কৰি বহুতৰ PRC নাই, ডমিচিয়েল উলিয়াবলগীয়া আছে। আৰু জানাই ঈশানোদয় স্কলাৰশ্বিপত অন্য স্কলাৰশ্বিপবোৰতকৈ অলপ বেছি ডকুমেণ্ট লাগে। আৰু বহুত কেইজনমানে মোৰ ইয়াত কমেণ্ট কৰিছে, দেখিছা নহয়। মই কমেণ্টবোৰ পঢ়ি দিওঁ। ইয়াত কমেণ্টত খালি অকল এজনৰহে 84% ইয়েছ আহিছে বুলি লিখা আহিছে। মই বাৰু পঢ়ি দিম আৰু স্ক্ৰীণতো কমেণ্টটো দি দিম, খালি নামটো শ্ব' নকৰোঁ, বেয়া পাব পাৰে, সকলোৱে ভাল নাপায় হয়তো। তেনেহ'লে কমেণ্টবোৰ পঢ়োঁ। চুলতানা পাৰভিনে দিছে 81.6 নো আহিছে দিছে। আৰু প্ৰশান্ত ভূঞাই দিছে 81.6 নো আহিছে, 1,10,000 এনুৱেল ইনকাম। আৰু তোমালোকৰ এনুৱেল ইনকাম কিমান কমেণ্ট কৰি নাপাহৰিবা। মোৰ 90,000 আছিলে। ভাবিছিলোঁ যে এনুৱেল ইনকামৰ ওপৰতো ডিপেণ্ড কৰিব বুলি, কিন্তু কি ক'বা আৰু কেৱল পাৰ্চেণ্টেজৰ ওপৰতহে ডিপেণ্ড কৰিলে। আৰু খেমৰাজে লিখিছে 77 নো আহিছে। আৰু টিচা শৰ্মাই লিখিছে 77 একেই নো আহিছে OBC কেটেগৰী। আৰু কৌশিক ৰয় লিখিছে 80.4 নো আহিছে, 80% পায়ো নো আহিছে আৰু কি ক'ম। সুমিতাই লিখিছে 84 ইয়েছ আহিছে। আমি জানিছোঁৱেই আৰু 84 যে ইয়েছ আহিছে, যিহেতু 82, 83 পৰা ওপৰখিনি 100লৈকে ধৰা চবৰে ইয়েছ আহিছে। আৰু মৌচুমী চৰকাৰ 78 SC কেটেগৰী নো আহিছে। শ্বেহজান অফিচিয়েলে দিছে 76.8 নো আহিছে। আৰু টিচা বৰ্মনে দিছে 76 নো আহিছে। আৰু সুমিতা বুলি দিছে আৰু এগৰাকীয়ে 81 নো আহিছে দিছে। আৰু এজনৰ আৰু কমেণ্ট দিছে লগতে 80 ইয়েছ আহিছে। হয়তো তাই কোনোবাৰ ফেন হ'ব পাৰে, ইয়েছ আহিছে সেইটো ক'ব নোৱাৰিম। আৰু পূজা দাসে দিছে মে বি কাট অফ 82। আমি গম পাইছোঁ সকলোৱে 82 আৰু 83খিনিৰ পৰা ধৰা ওপৰলৈকে ইয়েছ আহিবলৈ পাইছে। আৰু মানস কলিতাই দিছে 78.4 নো আহিছে। আৰু সুহানাই দিছে 76.4 নো আহিছে। আৰু কি ক'ম, ইমানেই কমেণ্ট আছিলে, মই দেখাই দিছোঁ ইয়াত দেখিছা। যিহেতু চেনেলটো হ'লেও নতুনকৈ খুলিছিলোঁহে, স্কলাৰশ্বিপৰ ওপৰতে ভিডিঅ' বনাইছিলোঁ আৰু গভৰ্ণমেণ্টৰ কিবাকিবি স্কিমৰ ওপৰতে ভিডিঅ' দিম বুলি ভাবিছিলোঁ। আৰু স্কলাৰশ্বিপ যিহেতু ময়ো এপ্লাই কৰিছিলোঁ, কি ক'ম আৰু মই নিজেই নাই পোৱা আৰু তোমালোকে হয়তো বুজি পাইছা। তোমালোকে যিসকলে নাই পোৱা আৰু যিসকলে পাইছা তেওঁলোকলৈ শুভেচ্ছা থাকিল। আৰু চাওঁ আৰু দুদিনমান ৰখি কি হয়নো, কিবা হেল্পলাইনত তোমালোকে ফোন কৰিছা নি, কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবা। মই এতিয়ালৈকে ফোন নাই মৰা বাৰু, হয়তো মাৰিম বুলি ভাবিছোঁ, কি হয় এতিয়া নাজানো। আৰু দুদিনমান ৰখি চাই লওঁ আৰু
আৰু বেলেগ ইউটিউব চেনেলটো দেখিবলৈ পাইছোঁ যে ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত বা ছেকেণ্ড মেৰিট লিষ্টখন পাব্লিছ হ'ব বুলি কৈছে। আকৌ গম নাপাওঁ আৰু বহুতে কৈ আছে যে 50,000 এতিয়া চিলেক্ট কৰিছে আৰু 50,000 চিলেক্ট কৰিবলৈ আছে। সেইটো মই ক'ব নোৱাৰিম আচলতে হয়নে নহয়। এতিয়া UGC পৰ্টেলত যেতিয়ালৈকে মেৰিট লিষ্ট আপলোড নকৰে তেতিয়ালৈকে আমি সেইটো গম নাপাম। যেতিয়া আপলোড কৰিব তোমালোকক মই ক'ম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তোমালোকৰ এটা ছাবস্ক্ৰাইবাৰে আগলৈ ভিডিঅ' বনাই যাবলৈ উৎসাহিত কৰে। নহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।